মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকৰ আজি ক্লাছ 7ৰ গণিতৰ অনুশীলনী 1টো এইটো অনুশীলনী 1ৰ এই গোটেইকেইটা প্ৰশ্ন আজি এইটো ভিডিঅ'ত মই লৈ আহিছোঁ। প্ৰথম প্ৰশ্নটো চোৱা, কি লিখাইছে? কোনটো সংখ্যা 50 মিলিয়নৰ সমান? 50 মিলিয়নৰ সমান কোনটো হ'ব? চাৰিটা অপশ্যন আছে। এ 5 লাখ, বি 50 লাখ, চি 5 কোটি, ডি 50 কোটি। তো আমি কেনেকৈ কৰিব লাগিব? 50 মিলিয়নটো আমি লিখি লওঁ। লিখি লৈ পেলাই আমি ভাৰতীয় সংখ্যা পদ্ধতি মতে আমি একক দশকৰ পৰা এনেকৈ চালে আমি কোনটো হয় 50 মিলিয়ন তেতিয়া গম পাম। এইটো চোৱা, মই ইয়াতে লিখিছোঁ 50 মিলিয়ন। একক, দশক, শতক, হাজাৰ, 10,000, 100,000, এইটো মিলিয়ন, এইটো 50 মিলিয়ন হৈ গ'ল। 50 মিলিয়ন। এতিয়া চোৱা, একক, দশক, শতক, আমি ভাৰতীয় সংখ্যা পদ্ধতি মতে এইটো গুণি চাম। একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কোটি। গতিকে কিমান হৈ গ'ল? 5 কোটি হ'ল। গতিকে তোমালোকে ইয়াতে কি লিখিব লাগিব? 5 কোটিটোত ৰাইট চিন দিব লাগিব, টিক মাৰ্কটো দিব লাগিব 5 কোটি। তাৰপিছত চোৱা, নেক্সটটো আছে, কোনটো সংখ্যা 1,50,307 হ'ব? 1,50,307 কোনটো সংখ্যা হ'ব? কোনটো সংখ্যা হ'ব চোৱা, ইয়াতে আমি এইটো গণনা কৰি চাওঁ। এইটো কিমান আছে ইয়াতে? একক, দশক, শতক, হাজাৰ, অযুত, লাখ। এইটো মিলিয়ন হিচাপত চালে এইটো হ'ল তোমাৰ একক, দশক, শতক, এইটো হাজাৰ, এইটো 10,000, এইটো 100,000, এইটো মিলিয়ন, এইটো 1 মিলিয়ন, এইটো 50,300, এইটো মিলিছে, গতিকে এইটোৱে হ'ব। বাকী এইটো চোৱা, তলত দিয়া কোনটো সংখ্যা 7981654 সংখ্যাটোত থকা 8 আৰু 6ৰ স্থানীয় মান? এই 8 আৰু 6ৰ স্থানীয় মানটো উলিয়াব দিছে। 8 আৰু 6ৰ স্থানীয় মানটো উলিয়াই কি কৰিব দিছে? পাৰ্থক্য মানে বিয়োগ কৰিব দিছে। তো 8ৰ স্থানীয় মান কিমান হ'ব? 8, তো 8ৰ স্থানীয় মান হ'ব, তোমালোকৰ 8ৰ স্থানীয় মান চোৱা, 8 আৰু 8ৰ পিছত কেইটা আছে অংক? 1, 2, 3, 4। তো আমি 4টা 0 দিম। তো 8ৰ স্থানীয় মান হ'ব 8 অযুত, আৰু 6ৰ স্থানীয় মান হ'ব 6, পিছত দুটাখিনি আছে 600। তো এইটো যদি বিয়োগ কৰি দিওঁ আমি কি হ'ব? বিয়োগ কৰি দিলে 0, 0, এইটো 10ৰ পৰা 6 গ'লে 4, ইয়াতে 9 থাকিব, ইয়াতে 7 থাকিব। তো 79,400। গতিকে ইয়াতে 79,400 হ'ব। তাৰপিছত চোৱা, নিকটতম দহলৈ আসন্নমান কৰি 520 হিচাপে পোৱা আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যা দুটাৰ পাৰ্থক্য কি? নিকটতম দহলৈ আসন্নমান কৰি পেলাই 520 পাইছে। 520 পাইছে। এতিয়া চোৱা, 520 পাইছে নিকটতম দহলৈ আসন্নমান। নিকটতম দহৰ আসন্নমান উলিয়াব লাগিলে হ'লে আমি কি কৰিব লাগিব? আমি দুই ধৰণে উলিয়াব পাৰোঁ। যদি 520 থাকে, 520 থাকিল বা 520, একেবাৰে সৰু সংখ্যা হ'ল 0 আৰু একেবাৰে ডাঙৰ সংখ্যা হ'ব 1ৰ ঘৰত 9 আৰু এইটো আমি 1, 19। এই দুটা সংখ্যা চোৱা, আসন্নমান এই দুটা সংখ্যাৰ উলিয়ালেহে 520 পাম আমি। যেনেকৈ 10লৈ আসন্নমান উলিয়াব দিছে, তাৰমানে 10ৰ আসন্নমান উলিয়াবলৈ 10ৰ স্থানটোৰ কাষত যিটো সংখ্যা আছে এইটো 5তকৈ ডাঙৰ হ'ব লাগিব। ডাঙৰ হ'লে 1 যোগ হ'ব, আৰু 5তকৈ সৰু হ'লে এই মূল সংখ্যাটো 2টো এনেকৈয়ে থাকিব আৰু বাকীকেইটা 0 হৈ যাব। তো এতিয়া 520 আসন্নমান আমি পাইছোঁৱেই, আনচাৰটো পাইছোঁৱেই। গতিকে এইটো 520 এটা 0 দিলে 520 হ'ব, আৰু ইয়াতে 9 আছে চোৱা, 5তকৈ ডাঙৰ 9, গতিকে ইয়াতে 1 বাঢ়ি যাব।
গতিকে 520 হ'ব। তো চোৱা এই দুটা 0 আৰু 9 দিওঁতে আমি 520 পাওঁ, বেলেগ সংখ্যাবিলাকত কিন্তু নাপাম। সৰু সংখ্যা একেবাৰে 0 দিব লাগিব আৰু ডাঙৰ সংখ্যা একেবাৰে 9 দিব লাগিব। গতিকে সৰু সংখ্যাটো হ'ল 0 আৰু ডাঙৰ সংখ্যাটো হৈ গ'ল 9। সৰু সংখ্যাটো 0, ডাঙৰ সংখ্যাটো 9। এই দুটা সংখ্যাৰ পাৰ্থক্য ওলালে আমি কি পাম? 9 পাম, মানে বিয়োগ কৰিলে 9 পাম। গতিকে এইটো উত্তৰটো কি হ'ব? 9 হ'ব। এইবাৰ এইটো চোৱা 35472 সংখ্যাৰ কিমানটা শতক আছে? এইটো চোৱা 35472 শতক কিমানটা আছে, মানে শ কেইটা আছে? এইটো বেলেগ একো নাই, এইটো চিম্পুল। শতকলৈকে আমি গণিলে হ'ল, একক, দশক, শতক। তো ইয়াতে শতক হ'ল, তাৰমানে ইয়াতে শতক হ'লে এইখিনি গোটেই শ হ'ব। মানে কিমানটা শ আছে? 354টা শ আছে। গতিকে এইটো 354 হ'ব। তাৰপিছত এইটো চোৱা কোনো এখন বিদ্যালয়ৰ শিক্ষাৰ্থীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ কাৰণে স্বেচ্ছাসেৱী সংগঠন এটাই 232 জন শিক্ষাৰ্থীৰ বাবে 240খন চাৰ্ট পেপাৰ কিনিলে। সংগঠনটোৱে তলত দিয়া কোনটো পদ্ধতি ব্যৱহাৰ কৰিলে? 232 জনৰ কাৰণে 240খন কিনিছে, মানে 232ৰ কাৰণে 240খন কিনিলে চাৰ্ট পেপাৰ। তো এতিয়া কি হ'ব? সঠিক মান হ'ব নেকি? সঠিক মান হ'লেতো 232 কিনিলে হয়। সঠিক মানে কি? যিটো আছে সেইটোৱে একুৰেট। তো এইটো সঠিক মান নহয়। দহৰ স্থানলৈ আসন্ন মান, যে এইটো যদি আমি দহৰ স্থানলৈ আসন্ন মান উলিয়ালোঁ হয়, তেতিয়াহ'লে এইটো কি হ'ল? এইটো দহকৰ স্থান। এইটো উলিয়ালে আমি ইয়াৰ কাষৰটো চাম, 2টো 5তকৈ সৰু আছে। গতিকে দহকৰ স্থানৰ যিটো 3 আছে, এইটো কোনো ধৰণৰ পৰিৱৰ্তন নহয়, 3 হৈ থাকিব। মানে এইটো আসন্ন মান উলিয়ালে 230 হ'লে 230 হ'ল হয়। গতিকে এইটো আসন্ন মান উলিয়ালে 240খন কিনিছে নহয়, এইটো আসন্ন মানো নহয়। গতিকে এইটো কি হ'ব? ওপৰৰ নিকটতম আসন্ন মান লৈছে, মানে 232ৰ পৰা একদম ওপৰৰ মানটো লৈছে, ওপৰৰ মানটো লৈছে। গতিকে এইটো ওপৰৰ নিকটতম আসন্ন মান হ'ব। তলৰটোতো নহয়, তলৰ নিকটতম আসন্ন মান লোৱা নাই, কাৰণ তলৰ নিকটতম ল'লে 232ৰ তলৰ সংখ্যা হ'ব লাগিছিল, কিন্তু ইয়াতে 240 আছে। গতিকে এইটো ওপৰৰ নিকটতম আসন্ন মান লৈছে। বুজি পাইছা? তাৰপিছত চোৱা, এইবাৰ ইয়াতে আছে 2014 চনত ICCৰ দ্বাৰা আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৱেষ্ট ইণ্ডিজৰ অনুষ্ঠিত T20 বিশ্বকাপত ভাৰত দ্বিতীয়বাৰ জয়ী হৈছে। সেই সময়ত প্ৰতিযোগিতাখনৰ মুঠ পুৰস্কাৰৰ ধনৰাশি ভাৰতীয় মূল্যত প্ৰায় 937462500 টকা আছিল। মানে ইমানখিনি আৰু ভাৰতীয় মূল্যত, মানে একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কৌটি, মানে 93,74,62,500 টকা আছিল। এতিয়া এই ধনৰাশি ভাৰতীয় স্থানীয় পদ্ধতি আৰু আন্তৰ্জাতিক স্থানীয় মান পদ্ধতি অনুসৰি কমাৰ ব্যৱহাৰ কৰি প্ৰকাশ কৰা আৰু আখৰেৰে লিখিব দিছে। তো এইখিনি ইয়াতে মই কৰিয়ে থৈছোঁ। এইটো চোৱা, এইটো ভাৰতীয় স্থানীয় পদ্ধতিত মই কেনেকৈ লিখিছোঁ এইটো চোৱা। ভাৰতীয় স্থানীয় পদ্ধতিত আমি ক'ত কমা দিম? হাজাৰত কমা দিম, তাৰপিছত লাখত কমা দিব লাগিব আৰু কৌটিত কমা দিব লাগিব। 3টাই কমা থাকে আমাৰ ভাৰতীয় সংখ্যা পদ্ধতিত। ভাৰতীয় যিটো স্থানীয় পদ্ধতি আছে তাতে আমি 3টাই কমা দিওঁ, এটা হাজাৰত, এটা লাখত আৰু এটা কৌটিত। মানে 4 নম্বৰ স্থানটো 6 নম্বৰ আৰু 8 নম্বৰ, 1 2 3 4, এই 4 নম্বৰ যিটো অংক থাকে তাতে এইটো হাজাৰ হ'ব। আৰু যিটো 6 নম্বৰ আছে 1 2 3 4 5 6, এইটো 6 নম্বৰ স্থানটো ইয়াতে লাখ হ'ব। আৰু 8 নম্বৰ, এইটো 6 হ'লে এইটো 7, এইটো 8, এইটো 8 নম্বৰ। 8 নম্বৰত কৌটি হয়, মানে 8টা অংক থাকিলে কৌটি, 6টা থাকিলে লাখ আৰু 4টা থাকিলে হাজাৰ, বাকী 3টা থাকিলেতো আমি জানোৱেই শতক। গতিকে এইটো এনেকৈ কমা দিব লাগিব। ইয়াতে 93 কৌটি, 93 crore 74,62,500। আৰু সেইটো যদি আমি আখৰেৰে লিখোঁ তেতিয়াহ'লে কি হ'ব? 93,74,62,500। আৰু এইটোৱে এতিয়া চোৱা আন্তৰ্জাতিক স্থানীয় পদ্ধতিত কেনেকৈ লিখিছোঁ।
আন্তৰ্জাতিকত লিখাৰ আৰু একেবাৰে সহজ, তিনিটাকে কমা দি গ'লে হ'ল। তিনিটাকে ভাগ কৰিবা আৰু কমা দি যাবা। এই চোৱা প্ৰথম তিনিটা, এইটো মই এটা কমা দিছোঁ, তাৰপিছত নেক্সট তিনিটা, এইটো এটা কমা দিছোঁ, আৰু এতিয়া নেক্সট তিনিটা কমা দিছোঁ। তাৰমানে এইখিনি আমি আন্তৰ্জাতিক পদ্ধতিত একক বুলি কওঁ। এইখিনি কি বুলি ক'ম? একক। আৰু এইখিনিক ক'ম আমি হাজাৰৰ ঘৰ। এইখিনি গোটেই হাজাৰ, আৰু এইখিনি হ'ব মিলিয়ন। এইখিনি হ'ব মিলিয়ন। তো তেতিয়াহ'লে কি হ'ল চোৱা, মিলিয়নৰ ঘৰত কিমান আছে? 937 আছে। গতিকে আমি লিখিম 937 মিলিয়ন। তাৰপিছতে হাজাৰত কিমান আছে চোৱা, 462 হাজাৰ। তো 462 বুলি ক'ব লাগিব। তাৰপিছত হাজাৰৰ ঘৰত আছে, গতিকে এইটো 462 হাজাৰ হ'ব, আৰু এইটো 500 হ'ব, এইটো 500। ঠিক আছে। তাৰপিছত নেক্সটটো চোৱা, বি নম্বৰটো হৈছে এই ধনৰাশি বিস্তৃত ৰূপত লিখিব দিছে। বিস্তৃত ৰূপ মানে বহলাই লিখা, যোগ দি লিখিব লাগিব। এইটো চোৱা, বিস্তৃত ৰূপত মই লিখিছোঁ। এইয়া প্ৰথম সংখ্যাটো আছিলে, এইটো আমাৰ 93746250। ইয়াত বিস্তৃত ৰূপ চোৱা, 9টো লিখিছোঁ, লিখি মাল্টিপল দিছোঁ, মানে পূৰণ চিন দিছোঁ, দি পেলাই আমি নঙৰ যিটো স্থান আছে, মানে কৌটি 10 কৌটি দি আমি পূৰণ দিব লাগিব। বা তাতকৈ আৰু যদি সহজকৈ চাওঁ আমি, তেতিয়াহ'লে আমি কি কৰিম, নংটো লিখি পেলাই নঙৰ পিছত যেইটা অংক আছে সেইটা আমি 1ৰ লগত 0 দি দিম। এইটো চোৱা, 1 2 3 4 5 6 7 8, 9টোৰ পিছত 8টা অংক আছে, গতিকে আমি 1 দি পেলাই 8টা 0 দিম। 1 2 3 4 5 6 7 8, 8টা 0 দিম। তাৰ পিছৰ অংকটো আহিব 3, বা যোগ চিন দিম, আমি 3 লিখিম, 3ৰ লগত আকৌ পূৰণ দিম, দি পেলাই 1ৰ লগত আকৌ 3ৰ পিছত যেইটা অংক আছে, বা এনেকৈ চাব পাৰা, ইয়াতে 8টা আছিল, ইয়াতে 7টা হ'ব, এটাকৈ কমি আহিব, ইয়াতে 7টা হ'ব। তাৰপিছত 7টো লিখিম আমি, তাৰপিছত ইয়াতে 6টা হ'ব, ইয়াতে 5টা হ'ব, ইয়াতে 4টা হ'ব, 3টা 2টা 1টা, আৰু লাষ্টত নাই। তো এনেকৈ আমি মানে একৰ লগত আৰু সংখ্যাটোৰ পাছত যিকেইটা অংক থাকে আমি সেনেকৈ বিস্তৃত ৰূপ লিখিব লাগিব। মানে এটা অংক আমি ভাঙি দি দেখাব লাগিব। 9টো এবাৰ দেখালোঁ আমি, তাৰপিছত 3টো দেখাম, তাৰপিছত 7টো দেখাম, তাৰপিছত 4টো, এইটো 4টো, তাৰপিছত 6টো, তাৰপিছত 2টো, তাৰপিছত 5টো, তাৰপিছত 10টো নায়েই ইয়াতে 10 শূন্য আছে, গতিকে 0 পূৰণ 10 হ'ব, আৰু ইয়াতে একক, 0 পূৰণ 1 হ'ব। মানে আল্টিমেটলি এইটো কি হয়, স্থানবিলাকেৰে পূৰণ কৰা হয়। যাৰ যিটো স্থান, মানে এককৰ স্থানত 1 দি পূৰণ কৰিছোঁ, 10ৰ স্থানত 10 দি পূৰণ কৰিছোঁ, শতকৰ স্থানত 100 দি পূৰণ কৰিছোঁ। তাৰপিছত চোৱা, চি নাম্বাৰটো কি দিছে, এই ধনৰাশি হাজাৰ, লাখ আৰু কোটিৰ স্থানৰ নিকটতম আসন্ন মান। মানে এই যিটো ধনৰাশিটো আছে, এইটোক কি কৰিব দিছে, হাজাৰ, লাখ আৰু কোটিৰ স্থানলৈ আসন্ন মান, নিকটতম আসন্ন মান। মানে হাজাৰতো উলিয়াব লাগিব, লাখতো উলিয়াব লাগিব, আৰু কোটিতো উলিয়াব লাগিব। এতিয়া প্ৰথমতে হাজাৰৰ আসন্ন মানটো চোৱা, হাজাৰৰ আসন্ন মান হ'লে হাজাৰৰ ঘৰত কোনটো আছে চাব লাগিব। 1 10 শতক হাজাৰ, তো ইয়াতে কি আছে, 2টো আছে, 2। তো হাজাৰৰ আসন্ন মানত 2 আছে, গতিকে 2 থাকিলে আমি হাজাৰৰ স্থানটোৰ কাষতে আছে, কি আছে, কাষতো চাব লাগিব, 5 বা 5তকৈ ডাঙৰ থাকিলে তেতিয়াহ'লে ইয়াতে 1 যোগ হ'ব। মানে হাজাৰৰ আসন্ন মান উলিয়াব দিলে হাজাৰৰ পৰা বাওঁফালে থকা অংককেইটা সেনেকৈয়ে আমি লিখিম। আকৌ ইয়াতে হাজাৰৰ পাছত যিটো 5 আছে, এইটো 5 বা 5তকৈ ডাঙৰ হ'লে, 5 হ'লেও হ'ব বা 5তকৈ ডাঙৰ হ'লেও ইয়াতে 1 যোগ হ'ব। হাজাৰৰ আসন্ন মান উলিয়াব দিছে নহয়, গতিকে হাজাৰৰ স্থানত থকা অংকটোত 1 যোগ হ'ব, গতিকে ইয়াতে 3 হ'ব, আৰু বাকীকেইটা কি হৈ যাব, নিজে নিজে 0 হৈ যাব। ঠিক আছে, এইটো বুজি পাইছা। তাৰপিছত চোৱা, এবাৰ লাখৰটো সেনেকৈয়ে উলিয়াব লাগিব, একে। লাখত কি হ'ব চোৱা, 1 10 শতক হাজাৰ অযুত লাখ। এতিয়া লাখৰ স্থানত চোৱা 4 আছে, 4। তো লাখৰ স্থানত 4 থাকিলে লাখৰ পৰা মানে স্থানৰ কাষতে যিটো সংখ্যা আছে ৰাইট চাইডে, সেইটো চাব লাগিব আমি। সেইটো যদি 5 বা 5তকৈ ডাঙৰ তেতিয়াহ'লে 1 যোগ হ'ব, বা 5তকৈ সৰু হ'লে, মানে 4 3 2 1 0 এইবিলাক থাকিলে একো চেঞ্জ নহয়, একো পৰিৱৰ্তন নহয়, 4টো 4য়ে হৈ থাকিব। আৰু ইয়াতে 5 বা 5তকৈ ডাঙৰ আছে,
গতিকে ইয়াতে 1 যোগ হ'ব। এতিয়া ইয়াতে 4টোত 1 যোগ হ'ব 5 হৈ যাব আৰু বাকীকেইটা কি হৈ যাব 0 হৈ যাব। আৰু এইফালে যিকেইটা আছে বাওঁফালে 4টোৰ বাওঁফালে থকা সেইকেইটাতো সেনেকৈয়ে থাকিব, সেনেকৈ লিখিব লাগিব। কিন্তু 4টো লাখৰ স্থান হয়, লাখৰ স্থানটোত 1 যোগ হ'ব আৰু বাকীকেইটা কি হ'ব 0 হৈ যাব। 1 2 3 4 5 5টা 0 হৈ যাব। এইটো চোৱা, এইটো লাখৰ স্থানটো আমি 5 লিখিছোঁ, 4 আছিলে 5 লিখিছোঁ আৰু ইয়াৰ পিছত 5টা 0 দিছোঁ। ঠিক আছে। এবাৰ কৌটিটো চোৱা, কৌটিৰ স্থানটো কি হ'ব, কৌটিৰ স্থানটো ক'ত হ'ব, একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কৌটি। কৌটিৰ স্থানত 3 আছে, তো 3 থাকিলে ইয়াৰ কাষৰটো চোৱা 7 আছে, মানে 5তকৈ ডাঙৰ, গতিকে 3টোত কি হ'ব 1 যোগ হৈ যাব। তো আমি 3টোত 1 যোগ কৰি দিম, 4 কৰি দিলোঁ। 9টোতো এনেকৈ থাকে, বাওঁফালৰ সংখ্যাবিলাক চেঞ্জ নহয়, বাওঁফালতো আমি লিখিলোঁ। তাতে ইয়াতে 3 আছিল 4 হৈ গ'ল, 1 যোগ হৈ গ'ল আৰু বাকীকেইটা কি হৈ যাব 0 হৈ যাব। এইটোৱে আসন্ন মান এনেকৈ উলিয়ায়। মানে কৌটিৰ স্থানটো, কৌটি ক'লে কৌটিত আমি চাব লাগিব আৰু মানে ইয়াতে কৌটিৰ স্থানটোত 1 যোগ হ'বনে নহয় সেইটো চাবলৈ হ'লে তাৰ কাষৰটো চাব লাগিব, ৰাইট চাইডে সোঁফালে যিটো সংখ্যা আছে সেইটো তাৰ কাষৰটো। তো এনেকৈ আসন্ন মানবিলাক উলিয়ায়। তাৰপিছত চোৱা 8 নম্বৰটো আছে 1 5 6 আৰু 8 আটাইকেইটা অংক ব্যৱহাৰ কৰি অংকৰ পুনৰাবৃত্তি নকৰাকৈ এনে এটা সংখ্যা গঠন কৰা যিটো সংখ্যাৰ শতকৰ স্থানলৈ আসন্ন মান 6500। মানে শতকৰ স্থানত এনেকৈ এটা সংখ্যা গঠন কৰিব দিছে যিটো সংখ্যা আমি কি কৰিব লাগিব, শতকৰ স্থানৰ আসন্ন মান উলিয়ালে 6500 হ'ব লাগিব আৰু হাজাৰ স্থানলৈ আসন্ন মান উলিয়ালে 7000 হ'ব লাগিব। আচ্ছা, এনেকুৱা এটা সংখ্যা গঠন কৰোঁ 6500 হ'ব লাগিব। মানে শতকৰ স্থানটো আমি চাম, এইটো যদি আমি 6 লওঁ, হাজাৰত 6 ল'লোঁ, মানে এইটো চোৱা 6500 আসন্ন মান পাবলৈ গঠন কৰা সংখ্যাটো হ'ব কি 6518 হ'ব। কাৰণ কেনেকৈ হ'ব চোৱা, শতকৰ স্থানলৈ আসন্ন মান উলিয়ালে আমি ইয়াতে কি কৰিব লাগিব, শতকৰ স্থান উলিয়াব লাগিব আসন্ন মান। গতিকে শতকত 5 আছে, গতিকে ইয়াৰ কাষৰটো কি আছে 1 আছে, গতিকে 1 থাকিলেতো একো চেঞ্জ নহয় কাৰণ 5তকৈ সৰু হয়, গতিকে 5টোত কোনো চেঞ্জ নহয়, বাকীকেইটা 0 হৈ যাব। তেতিয়া সেইকাৰণে 6500 হ'ব। আৰু 7000 এইটো চোৱা, 7000 পাবলৈ আমি কি 6815 ল'ব লাগিব। তেতিয়া হাজাৰৰ স্থানটো উলিয়ালে এইটো কি হ'ব, এতিয়া 8 আছে নহয়, 5তকৈ ডাঙৰ আছে, হাজাৰৰ স্থান উলিয়ালে কি হ'ব, কাষৰটো চাব লাগিব, কাষৰটো 5তকৈ ডাঙৰ আছে, গতিকে ইয়াতে 1 প্লাছ হৈ যাব, 6ত 7 হৈ যাব আৰু বাকীকেইটা 0 হৈ যাব। তেতিয়া 7000 পাম আমি, সেইকাৰণে 6815 হ'ব। আৰু তোমালোকে বেলেগ ধৰণেও ল'ব পাৰা, ইয়াতে বেলেগ ধৰণে ল'ব পাৰা। তো ইয়াতে 5টো ল'লেও হ'ব, 6518 ল'লেও হ'ব। তো এনেকুৱাকৈ। তাৰপিছত 9 নম্বৰটো চোৱা, 9টো চোৱা 2 3 5 7 8 আৰু 9 আটাইকেইটা অংক ব্যৱহাৰ কৰি এনে এটা সংখ্যা গঠন কৰে যিটো সংখ্যা হাজাৰলৈ আসন্ন মান ওলালে 8,95,000 আৰু 10,000লৈ আসন্ন উলিয়ালে 9 লাখ হ'ব। এইটো সেই একেই। প্ৰথমটো কি কৈছে, হাজাৰৰ আসন্ন মান এইটো আৰু এইটো 10,000ৰ আসন্ন মান এইটো। হাজাৰৰ আসন্ন মান উলিয়াম 2 3 5 7 8 আৰু 9। এইটো চোৱা 2 3 5 7 8 9, এইটোৱেদি মই এনেকুৱা এটা সংখ্যা লিখিছোঁ যিটো 8,95,000 হ'ব। এইটো মই এনেকৈ লিখিছোঁ চোৱা 895 মানে 8,95,327। মানে হাজাৰৰ আসন্ন মান উলিয়াব দিছে নহয়, সেইকাৰণে আমি হাজাৰৰ ঘৰত 5টোৱে ৰাখিছোঁ আৰু ইয়াতে এটা মই সৰু অংক দি দিছোঁ কাষৰটো। মই কাষৰটো চাই পেলাইহে আসন্ন মান উলিয়াব লাগে। তো কাষৰটো যেতিয়া সৰু দিলোঁ তেতিয়াহ'লে ইয়াতেতো কোনো চেঞ্জ নহ'ব, 5হে থাকিব, গতিকে বাকীকেইটা এনেই 0 হ'ব। তেতিয়া এইটো পাম আমি। তাৰপিছত 9 লাখ পাবলৈ আকৌ কি কৰিম আমি, 9 লাখ পাবলৈ আমি 2 ধৰণে সজাব পাৰোঁ। মানে এটা 897 মানে 10,000, একক, দশক, শতক, হাজাৰ, একক, দশক, শতক, হাজাৰ, তাৰপিছত এইটো 10,000। 10,000ৰ আসন্ন মানটো কি উলিয়াব পাৰিছে 9 লাখ হ'ব। চোৱা 10,000ত মই কি ৰাখিছোঁ 9 ৰাখিছোঁ, তাৰপিছত ইয়াতে মই 5তকৈ ডাঙৰ ৰাখিছোঁ 7 ৰাখিছোঁ, কাৰণ ইয়াতে 1 প্লাছ হ'ব, ইয়াতে 1 প্লাছ হ'লে কি হ'ব 10 হ'ব। 10 হ'লে ইয়াতে 10ৰ 0টো থাকিব আৰু ইয়াতে সেই 1টো কেৰি হৈ পেলাই মানে ইয়াতে 9 হৈ যাব, তেতিয়া বাকী গোটেইবিলাক 0 হ'ব। বুজি পাইছা?
চ' এইটো 7 আছে কাৰণে ইয়াতে 1 প্লাছ হ'ব ঠিক আছে এইকেইটাটো 0ই হ'ল চাৰিটা এই 4টা 0 হ'ল ইয়াতে 9ৰ লগত আমি কি কৰিম যেহেতু ইয়াতে 5তকৈ ডাঙৰ আছে গতিকে ইয়াতে 1 প্লাছ হ'ব 9 1 কিমান হ'ল 10 হ'ল 10ৰ আমি 0 লিখিলোঁ আৰু সেই 10ৰ 1টো ক'ত যাব ইয়াতে লগ লাগিব 8ৰ লগত তো 8 আৰু 1 কিমান হ'ব 9 হ'ব এইটো 9 লাখ হৈ গ'ল তো এইটো 9 লাখ পাবলৈ আমি এইটো সংখ্যা লিখিব লাগিব 8,97,352 ঠিক আছে তাৰপিছত চোৱা তাৰপিছত কৈছে এইটো চোৱা 230147 ভাৰতীয় স্থানীয়মান পদ্ধতিত বিস্তাৰিত ৰূপটো চোৱা বিস্তাৰিত ৰূপটোতো ঠিকই আছে মোৰ মতে ঠিকই আছে 2 প্ৰথম সংখ্যাটো 2ৰ লগত পূৰণ দিছে কি 1 2 3 4 5 5টা শূন্য দিছে তো 2ৰ পিছতো 5টাই অংক আছে গতিকে 5টা শূন্য দিছে ঠিকই আছে 3তো চোৱা 3ৰ পিছত 4টা অংক আছে গতিকে 4 দিছে ইয়াতে 5টা আছিল ইয়াতে 4টা হৈছে তাৰপিছত ইয়াতে 3টা হৈছে ইয়াতে 2টা হৈছে ইয়াতে এটা হৈছে ইয়াতে এককত 1 দিছে ঠিকই আছে তো গতিকে এইটো যদি ঠিকই আছে তেতিয়াহ'লে ক নম্বৰ উক্তিটো কি শুদ্ধ আৰু ইয়াতে খ যুক্তিটো কি লিখিছে চোৱা ভাৰতীয় স্থানীয়মান পদ্ধতিত কোনো এটা সংখ্যা বিস্তাৰিত ৰূপত লিখিবলৈ হ'লে 1 10 100 1000 ইত্যাদিৰ লগত পূৰণ কৰিবলৈ অংকবোৰ 0ৰ পৰা 9 লৈকে হ'ব লাগিব আৰু এইটোতো 0ৰ পৰা 9 লৈকে থাকিব অংকবিলাক গতিকে এইটোও শুদ্ধ আৰু এইটো ইয়াৰ প্ৰকৃতি ব্যাখ্যা হয় ইয়াৰ প্ৰকৃত ব্যাখ্যা হয় গতিকে এই নম্বৰ অপশ্যনটো শুদ্ধ হ'ব উক্তি ক আৰু যুক্তি খ দুয়োটাই শুদ্ধ যুক্তি খ উক্তি কৰ প্ৰকৃত ব্যাখ্যা এবাৰ এইটো চোৱা পিৰ পৰা এছলৈ উক্তিত থকা সংখ্যাবিলাকৰ চানেকিসমূহ মন কৰা পিটোত চোৱা 2,36,891 2,37,891 2,38,891 2,39,891 তো ইয়াতে কি হৈছে ইয়াতে 2,36 আছিলে 1000 ইয়াতে 2,37 ইয়াতে 2,38 ইয়াতে 2,39 তাৰমানে ইয়াত 1000কৈ বৃদ্ধি হৈছে সবতে 1000কৈ বৃদ্ধি হৈছে ইয়াৰ পৰা ইয়াত 1000 ইয়াৰ পৰা ইয়াত 1000 ইয়াৰ পৰা ইয়াত 1000 বৃদ্ধি হৈছে আৰু ইয়াত চোৱা 1,43,656 ইয়াতে 43,756 এটা চোৱা মন কৰিবা 143 143 143 143 একেই আছে মাত্ৰ চোৱা 600 700 800 900 মানে ইয়াত 100কৈ বৃদ্ধি হৈছে আৰু ইয়াতে চোৱা 736 746 বাকি 541 541 541 এইকেইটা পিছৰকেইটা একেই আছে কিন্তু 736 746 756 766 মানে ইয়াতে 10,000কৈ বৃদ্ধি হৈছে চোৱা 7,36,000 আছিলে তাৰপিছত 7,46,000 হ'ল 36ৰ পৰা 46,000 ডাইৰেক্ট 10,000 তো 10,000কৈ বৃদ্ধি হ'ল আৰু ইয়াতে চোৱা 9,13,567 9,30,577 তো এইবাৰ ইয়াত চোৱা 67 77 87 97 মানে ইয়াতে 10কৈ বৃদ্ধি হৈছে এতিয়া তোমাক সুধিছে কি শুদ্ধ বিকল্পটো বিচাৰি উলিওৱা য'ত প্ৰতিটো উক্তিৰ চানেকিসমূহত থকা সংখ্যাবিলাকৰ বৰ্ধিত ক্ৰম ঊৰ্ধ্বক্ৰমত আছে মানে যি হিচাপত বাঢ়িছে বা যি হিচাপত বৃদ্ধি হৈছে সেইটো কিহত লিখিব হৈছে ঊৰ্ধ্বক্ৰমত লিখিব হৈছে মানে সৰুৰ পৰা সৰু হ'লে প্ৰথম সৰু কোনটো বৃদ্ধি হোৱা হিচাপত চাব গ'লে এইটো সৰু মানে এছ নাম্বাৰটো সৰু তাৰপিছত 10ৰ পিছত 100কৈ বৃদ্ধি হোৱাটো কিউটো এছৰ পিছত কিউ তাৰপিছত 1000 পি এছ কিউ পি আৰ আৰটো লাষ্টত এইটো 10,000 চবতকৈ ডাঙৰ গতিকে এছ এছ কিউ পি আৰ এছ কিউ পি আৰ এই ক্ৰমটো হ'ব শুদ্ধ গতিকে এইটো হ'ব শুদ্ধ উত্তৰ তাৰপিছত চোৱা লাষ্ট এটা আছে 12 নম্বৰ এইটো দিছে তোমালোকৰ 86549 সৰ্বোচ্চ স্থানৰ নিকটতম আসন্নমান এটা সৰ্বোচ্চ স্থান মানে কি 8 তো 8ৰ নিকটতম আসন্ন উলিয়ালে 8ৰ কাষত কি আছে 6 আছে যেটো 5তকৈ ডাঙৰ গতিকে ইয়াতে 8ৰ লগত 1 যোগ কৰিলে 9 হ'ব আৰু বাকিকেইটা শূন্য হ'ব গতিকে এইটো ঠিকই আছে গতিকে উক্তি কটো কি শুদ্ধ হৈ আছে
তাৰপিছত যুক্তিটো চোৱা, যিকোনো সংখ্যাৰ আসন্নমান উলিয়াবলৈ দিয়া স্থানৰ সোঁফালৰ পৰৱৰ্তী অংকটো 5 বা 5তকৈ বেছি হ'লে মূল অংক 1 বঢ়াই সোঁফালৰ অংকবোৰ মান শূন্য কৰা হয়। এইটো ঠিকে কৈছে। 5 বা 5তকৈ বেছি থাকিলেতো 1 যোগ হয়, আৰু মূল অংকটোত 1 বঢ়াই কি বাকীবিলাকতো শূন্য লিখা হয়। এইটোৱে কৰিছে, এইটো ঠিকেই। মই যিনকৈ বুজাই আছিলোঁ এইমাত্ৰ সেইটোৱেতো কৈছে। তাৰমানে যুক্তি খটো শুদ্ধ আৰু যুক্তি খটো উক্তিকৰ প্ৰকৃত ব্যাখ্যা। গতিকে এই নাম্বাৰটো শুদ্ধ হ'ব। এইটো হ'ব তোমালোকৰ শুদ্ধ উত্তৰ। এইটো আজিলৈ হ'ল। এইটো চেপ্টাৰৰ গোটেইকেইটা প্ৰশ্ন মই কৈ দিলোঁ। নেক্সট মই ভিডিঅ'ত আৰু ইয়াৰ পাছত যি আছে এইখিনি মই লৈ আহিম। 2.1, 2.2 এইকেইটা মই লৈ আহিম। ঠিক আছে। আৰু ভিডিঅ'টোত যদি কিবা বুজি নাপালা তোমালোকে বুজাওঁতে মোক কমেণ্ট বক্সত জনাবা। আজিলৈ এৰিছোঁ, আৰু ভিডিঅ'টো চাই পেলাই তোমালোকে বুজি ল'বা ভালকৈ, আৰু পাৰিলে ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবা।